গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি নিজৰ বাবে সফলতাৰ পৰা বঞ্চিত হওঁ। তো বন্ধুসকল, আমাৰ জীৱনৰ সফলতাৰ সময়সীমা বান্ধি থোৱা আছে, হয়নে? আমাৰ জীৱনৰ যিকোনো সফলতাৰ যিকোনো কৰ্ম, আমাৰ জীৱনৰ যিকোনো কৰ্মৰ যি সফলতা পাওঁ নহয়, সেই সফলতাৰ এটা সময়সীমা বান্ধি থোৱা আছে। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, প্ৰকৃতিয়ে এটা সময়সীমা বান্ধি দিছে। আমি কেতিয়া জীৱনৰ সফলতাখিনি পাম, আমাৰ জীৱনৰ যিখিনি উপলব্ধি, সেই উপলব্ধিখিনি কেতিয়া পাম, এটা সময়সীমা বান্ধি দিছে। যেনেকৈ বন্ধুসকল, স্কুল কলেজত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ বাবে এটা সময় আছে, হয়নে? সেই সময়তহে তেওঁলোকে পৰীক্ষা দিব আৰু তাৰ ফলাফল পাব, হয়নে? যেনেকৈ শিক্ষাৰ্থীৰ বাবে এটা সময়সীমা আছে, বছৰেকত এবাৰ পৰীক্ষা হ'ব আৰু তাৰ ফলাফল পাব। ঠিক তেনেকৈ বন্ধুসকল, আমাৰ জীৱনৰ যিখিনি কৰ্ম, সেই কৰ্মখিনিৰ সফলতা কেতিয়া পাম, ফলাফল কেতিয়া পাম, তাৰো এটা সময়সীমা ব্ৰহ্মাণ্ডে, প্ৰকৃতিয়ে বান্ধি দিছে, হয়নে? আমাৰ যিকোনো কৰ্ম বন্ধুসকল, শিক্ষা ক্ষেত্ৰতেই হওক, ব্যৱসায় ক্ষেত্ৰতেই হওক, চাকৰি ক্ষেত্ৰতেই হওক, বিবাহৰ ক্ষেত্ৰতেই হওক, হয়নে? জীৱনৰ যিকোনো কৰ্মৰ সফলতা কেতিয়া পাম, তাৰ এটা সময়সীমা প্ৰকৃতিয়ে, ব্ৰহ্মাণ্ডে বান্ধি দিছে। কিন্তু বন্ধুসকল, আমাৰ কেতিয়াবা কি হয় যে আমাৰ যোনটো সময় থাকে, ধৰক মই কিবা এটা ব্যৱসায় কৰিছোঁ আৰু সেই ব্যৱসায়ত মই সফলতা পাব লাগে আৰু সেই সফলতাৰ এটা সময় আছে, মানে সেই সময়মতে মই সেই ব্যৱসায়ত সফল হ'ব পাৰিম। কিন্তু সেই সময়টো যেতিয়া অহাৰ পিছতো আমি সফল হ'ব নোৱাৰোঁ। আমাৰ সময়সীমাটো পিছুৱাই গৈ থাকে। ধৰক মই ডিচেম্বৰ মাহত সফল হ'ব লাগে, মই যোনটো কাম কৰি আছোঁ তাত ডিচেম্বৰ মাহত সফল হ'ব লাগে, কিন্তু ডিচেম্বৰ মাহত পাৰ হৈ যায় কিন্তু আমি সফল নহওঁ, হয়নে? তেনেকৈ মাহ বছৰ পাৰ হৈ গৈ থাকে, পিছুৱাই গৈ থাকে সময়বিলাক, কিন্তু আমি সফল হ'ব নোৱাৰোঁ। কিহৰ কাৰণ বন্ধুসকল? আমি আমাৰ নিজৰ বাবে, হয়নে? প্ৰথম শিক্ষা ক্ষেত্ৰতে আহোঁ, শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতে আহোঁ। যেতিয়া আমি এটা এজ পাওঁ, 17 বছৰ পাৰ হয় বা কলেজীয়া জীৱন, যেতিয়া কলেজীয়া জীৱনত আমি ভৰি দিওঁ আৰু কলেজীয়া জীৱনত আমি এটা এইম লওঁ, হয়নে? আমি এটা লক্ষ্য লৈ পেলাই আমি শিক্ষা গ্ৰহণ কৰোঁ, ঠিক আছে? আৰু সেই শিক্ষাত আমি গুৰুত্ব দিওঁ, পঢ়া শুনাত গুৰুত্ব দি পেলাই আমি এটা ভাল ৰিজাল্ট পোৱা, এটা ভাল ফলাফল পোৱাৰ আশাৰে পঢ়ি গৈ থাকোঁ। কিন্তু মাজতে এনেকুৱা হৈ যায় যে এটা সমস্যা আহি যায়, এটা পৰিস্থিতি আহি যায়, আৰু সেই পৰিস্থিতি শিক্ষাৰ্থীসকলৰ বিশেষকৈ এনেকুৱা এটা পৰিস্থিতি আহে, প্ৰেমৰ পৰিস্থিতি, ভাল পোৱা, প্ৰেমত পৰি যায়। আৰু প্ৰেমত পৰি পালে শিক্ষাৰ কথাটো পাহৰি পেলায়, হয়নে? সেই শিক্ষাত যোনটো লক্ষ্য লৈছিলে, শিক্ষাৰ ক্ষেত্ৰত যোনটো লক্ষ্য লৈছিলে, সেই লক্ষ্যটো পাহৰি যায় আৰু প্ৰেমত পৰি যায়। আৰু যেতিয়া প্ৰেমত প্ৰতাৰিত হয় তেতিয়া আৰু তাত দুখত পৰি যায়, হয়নে? আৰু যেতিয়া দুখত পৰি যায়, সেই শিক্ষাৰ কথাটো পাহৰি মোক কিয় ঠগিলে, মোক কিয় প্ৰতাৰণা কৰিলে, সেইবিলাকত লাগি যোৱা হয়, হয়নে? আৰু তেনেকৈ এটা সময় আছে, এটা সময়ত কি হৈ যায়, কিছুমান মানুহে আমাক ক্ৰিটিচাইজ কৰে, হয়নে? সেই কম বয়সত 17, 18, 20 বছৰ বয়সত কিছুমান মানুহে আমাক ক্ৰিটিচাইজ কৰে, সমালোচনা কৰে আমাৰ সন্মুখতে, আমাক নিন্দা কৰে। কিন্তু আমি সেই কৰ্ম নকৰোঁৱে, আমি কৰ্ম নকৰাকৈ, আমি বেয়া কৰ্ম নকৰাকৈ বা কোনোবা কিবা অপৰাধ নকৰাকৈ আমাক এনেই মিছাকৈ সমালোচনা কৰে, নিন্দা কৰে। আৰু তেতিয়া কি হৈ যায়, আমাৰ ক্ষোভ উৎপন্ন হয়, আমাৰ জীৱনটোক লৈ পেলাই আমি ভাঙি পৰোঁ, হয়নে? দুৰ্বল হৈ পৰোঁ। আৰু যোনটো আমাৰ লক্ষ্য থাকে, সেই লক্ষ্য পাহৰি পেলাওঁ, হয়নে? আমি সেইটোতে মোক কিয় নিন্দা কৰিব, মোক কিয় সমালোচনা কৰিব, হয়নে? সেইবিলাকত লাগি যাওঁ। ঠিক তেনেকৈ বন্ধুসকল, আমি ব্যৱসায় এটাত লক্ষ্য লৈছোঁ আৰু সেই ব্যৱসায়ত আমি আগুৱাই গৈ আছোঁ। গৈ থকাৰ পিছত আমাৰ ঘৰৰ কোনোবা পৰিবাৰৰ, ধৰক মোৰ পত্নীয়ে হওক, মোৰ মা দেউতাই হওক, মোৰ ভাই ককাই হওক,
আমাৰ পৰিয়ালৰ যোনখিনি সদস্য সেই সদস্যৰ পৰা আমি কিছুমান বাধা আহি পৰে বা মোৰ পত্নীয়ে কিবা এটা নকৰিবলগীয়া কাম কৰি দিলে বা কিবা কৰিলে হয়নে আমি সেই ব্যৱসায়ৰ কথা পাহৰি পালে মোৰ পত্নীয়ে মোক এনেকুৱা কিয় কৰিব মোৰ মা দেউতাই মোক এনেকুৱা কিয় কৰিব মোৰ ভাই ককায়ে মোক এনেকুৱা কিয় কৰিব মোৰ ভণ্টিয়ে মোক এনেকুৱা কিয় কৰিব হয়নে তো সেইবিলাকত আমি লাগি পৰোঁ ঠিক আছে তাৰপিছত আমাৰ বিবাহৰ ক্ষেত্ৰতো তেনেকুৱা হয়নে যে মই কাক চইচ কৰিম কি কৰিম ভাবি থাকোঁ হয়নে বা আমাৰ চাকৰি এটা পাব লাগে চাকৰিটো ইণ্টাৰভিউ দিব লাগে কিন্তু আমাক কোনে ক্ৰিটিচাইজ কৰিছে কোনে কি কৰিছে আমি সেইবিলাকত আমাৰ জীৱনৰ যিখিনি সমস্যা আহে যিখিনি পৰিস্থিতি আহে কোনোবাই সমালোচনা কৰিছে কোনোবাই প্ৰতাৰিত কৰিছে কোনোবাই আমাক বেয়াকৈ কৈছে কোনোবাই আমাক নিন্দা কৰিছে কোনোবাই আমাক দুখ দিছে আঘাত দিছে সেইবিলাকত লৈ পেলাই আমি ব্যস্ত হৈ পেলাই যোনটো কৰ্ম আমি কৰিব লাগে সেই কৰ্মত গুৰুত্ব নিদি পেলাই যোনটো কৰ্ম কৰিব লাগে সেই কৰ্ম নকৰি পেলাই আমি সেইবিলাকত কোনে আঘাত দিছে কোনে দুখ দিছে কোনে কষ্ট দিছে কোনে মোক মানে প্ৰতাৰিত কৰিলে সেইবিলাকত আমি লাগি আৰু যেতিয়া সেইবিলাকত লাগি যাওঁ আমাৰ লক্ষ্য স্থানৰ পৰা আমি আঁতৰ হৈ গুচি হয়নে আৰু তেতিয়া প্ৰকৃতিয়ে ব্ৰহ্মাণ্ডে ঈশ্বৰে তেতিয়া এটা বস্তুৱে চায় যে ইটো এইবিলাকতে লাগি গৈছে তাক যোনটো কৰ্ম দিছিলোঁ যোনটো মানে কৰ্মটো এনেই নাপাওঁ ন আমি যোনটো লক্ষ্য যে লওঁ কিবা এটা ব্যৱসায় বাছি লওঁ বা কিবা চাকৰিৰ কাৰণে আমি বাছি লওঁ বা কিবা এটা যিকোনো কৰ্ম যে আমি বাছি লওঁ আমি নিজেই বাছি নলওঁ সেইটো ঈশ্বৰৰ দ্বাৰা পাওঁ হয়নে আমাক ঈশ্বৰে সেই সুযোগটো দিয়ে যে এই কৰ্মতে তোৰ সফলতা আছে তুমি এই কৰ্মতে সফলতা পাবা কিন্তু সেই কৰ্মটো পোৱাৰ পিছত আমি সেই কৰ্মৰ কথা পাহৰি আমি লাগি যাওঁ মোক কোনে দুখ দিছে কোনে মোক কষ্ট দিছে কোনে মোক প্ৰতাৰিত কৰিছে কোনে মোক আঘাত দিছে কোনে মোক সমালোচনা কৰিছে কোনে নিন্দা কৰিছে সেইবিলাকত আমি লাগি যাওঁ আমাৰ লক্ষ্য সেইফালে গুচি যায় কাৰণ আমাক কোনো বুজোৱা মানুহ নাথাকে হয়নে কোনো আমাক পথ দেখুওৱা মানুহ হয়নে নাথাকে আমাৰ কোনো পথ প্ৰদৰ্শক নাথাকে কিছুমানৰ মাক দেউতাকে বুজায় যে এইটো তোৰ বাবে নহয় তোৰ যোনটো কৰ্ম সেইটো কৰ যিসকল মাক দেউতাকে জানে বুজি পায় সেই তেওঁলোকে মাক দেউতাকে নিজৰ সন্তানক নিজৰ ল'ৰাক বুজায় নিজৰ ছোৱালীক বুজায় যে এইবিলাক নকৰিবি নিজৰ লক্ষ্যত মন দে নিজৰ লক্ষ্যত থাক নিজৰ লক্ষ্যত আগুৱাই যা মানুহেতো ক'বই মানুহৰ এনেকুৱা চৰিত্ৰই মানুহৰ এনেকুৱা আচৰণেই হয়নে মানুহৰ কথাত কেতিয়াও ধৰিব নালাগে নিজৰ লক্ষ্যত আগুৱাই যাব লাগে সেই তেনেকৈ কিছুমান মাক দেউতাকে সেই উৎসাহকণ দিয়ে সাহসকণ দিয়ে কিন্তু বহুতৰে তেনেকুৱা নাথাকে যি কোনোবাই উৎসাহ দিব প্ৰেৰণা দিব সাহস দিব পথ দেখুৱাব সেই তেনেকুৱা নাথাকে আৰু যেতিয়া নাথাকে নহয় তেতিয়া কি হৈ যায় আমি সেই দুখত পৰি যাওঁ মোক কিয় ক'ব খুব ভাৱ উৎপন্ন হয় বেয়া ভাৱ উৎপন্ন হয় কিয় ক'ব মোক কেলে এনেকৈ কৰিলে মোক এনেকুৱা কিয় কৰিলে সেইবিলাকত আমি লাগি পৰোঁ আৰু যেতিয়া লাগি পৰোঁ তেতিয়া ব্ৰহ্মাণ্ডে প্ৰকৃতিয়ে বা ঈশ্বৰে আমাক চাই পেলাই ভাবে যে তোমাক যোনটো কৰ্ম দিছিলোঁ সেই কৰ্মটো নকৰি পেলাই তুমি অযথা কথাত লাগি আছা তুমি কোনে কি কৰিছে কোনে কি কৰা নাই সেইবিলাকত লাগি আছা তো গতিকে লাগি থাকাচোন তুমি কিমান লাগানো লাগি লোৱা তুমি যেতিয়া মানে সেই ৰিজাল্টটো পাবা সেই তাৰ প্ৰশ্ন উত্তৰটো বিচাৰি পাবা তেতিয়া তোমাৰ কৰ্মত তুমি কেতিয়া সফল হ'বা সেইটো মই হেৰি কৰিম হয়নে তো বন্ধুসকল ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে বা প্ৰকৃতিয়ে আমাৰ পৰীক্ষা লয় এই যে পৰিস্থিতিবিলাক আহে ঠিক আছে আমি শিক্ষাৰ্থী হৈ পেলাই আমাৰ এটা শিক্ষা জীৱনৰ এটা লক্ষ্য লৈ যেতিয়া আগুৱাই যাওঁ কোনোবা এজন গাৰ্লফ্ৰেণ্ড আহি গ'ল সেই ফ্ৰেণ্ডজনীক যিগৰাকী গাৰ্লফ্ৰেণ্ড আহিছে হয়নে বা কোনোবা বয়ফ্ৰেণ্ড আহিছে সেই যে আমাৰ জীৱনলৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহে নহয় সেইটো ঈশ্বৰৰ মাধ্যমেৰে ইউনিভাৰ্ছৰ মাধ্যমেৰে আমাৰ ওচৰলৈ পঠিয়ায় হয়নে যাতে আমাক জুখিব পাৰে আমাক পৰীক্ষা ল'ব পাৰে যে আমি কিমান আমাৰ কৰ্মত গুৰুত্ব দিম আমাক ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাক ষ্ট্ৰং কৰিব বিচাৰে শক্তিশালী কৰিব বিচাৰে যাতে
আমি শক্তিশালী হওঁ, বুজিব পৰা হওঁ, যাতে আমি জীৱনটো সুন্দৰকৈ চলাব পাৰোঁ আৰু যোনখিনি সফলতা পাম, যিখিনি উপলব্ধি পাম, সেই উপলব্ধি পোৱাৰ পিছত আমি যাতে সুন্দৰকৈ তাক পৰিচালনা কৰিব পাৰোঁ। আমাৰ মনলৈ যাতে বেয়া ভাৱ নাহে, অহংকাৰ নাহে, সেইবাবে আমাক ষ্ট্ৰং কৰিবৰ কাৰণে আমাক কিছুমান পৰিস্থিতি দিয়ে, কিছুমান সমস্যা দিয়ে। যেনেকৈ শিক্ষা জীৱনত কোনোবা গাৰ্লফ্ৰেণ্ড আহিলে, বয়ফ্ৰেণ্ড আহিলে, ঠিক আছে, ব্যৱসায় এটা কৰি গৈ আছোঁ, হয়নে, প্ৰাপ্তবয়স্ক হৈ গৈছোঁ আৰু বিবাহ চিবাহ হৈ গ'ল, তেতিয়া পত্নীৰ মাধ্যমেৰে, হয়নে, নিজৰ ৱাইফৰ মাধ্যমেৰে, নিজৰ পত্নীৰ মাধ্যমেৰে মোক এনেকুৱা কিছুমান মানসিক অশান্তি দিব, হয়নে, বা মাক দেউতাকে যিকোনো কথা কৈ থাকে, সেইবিলাক যে পৰিস্থিতিবিলাক আহে নহয়, সেই সমস্যাবিলাক আহে, সেয়া ঈশ্বৰে দিয়ে, হয়নে, প্ৰকৃতিয়ে দিয়ে, ব্ৰহ্মাণ্ডে দিয়ে, যাতে আমাক শক্তিশালী কৰিব পাৰে। আৰু যেতিয়া আমি শক্তিশালী হৈ যাম, সেইখিনি সমস্যাক আমি নেওচি আগুৱাই যাব পাৰিম, সেই সমস্যাখিনি সমাধান কৰি কৰি আমি আগুৱাই যাব পাৰিম। তেতিয়া ইউনিভাৰ্ছে আমাক চইচ কৰে, হয়নে, ব্ৰহ্মাণ্ডে, প্ৰকৃতিয়ে আমাক চইচ কৰে, আমাক বাছনি কৰে যে এইজন যোগ্য, এই সফলতা পাব লাগে, হয়নে, ইয়াক আমি সফলতা দিব পাৰোঁ আৰু ই সফল হ'ব পাৰিম। তাক আমি উপলব্ধি দিলে তেওঁ সুন্দৰকৈ চলাব পাৰিম। তো আমাৰ সমস্যাখিনি, আমাৰ পৰিস্থিতিখিনি ইউনিভাৰ্ছে দিয়ে, ব্ৰহ্মাণ্ডে দিয়ে, প্ৰকৃতিয়ে দিয়ে, ঈশ্বৰে দিয়ে, যাতে আমাক মজবুত কৰিব পাৰে, হয়নে। কিন্তু আমি কি হয়, আমি সেই কৰ্ম গুৰুত্ব নিদি পালে আমি লাগি থাকোঁ, মোক কোনোবাই কিয় আঘাত দিলে, কোনোবাই মোক কিয় দুখ দিলে, কোনোবাই মোৰ সমালোচনা কিয় কৰিছে, কোনোবাই মোৰ নিন্দা কিয় কৰিছে, মোৰ ৱাইফে মোক কিয় এনেকুৱা কয়, মোৰ মা দেউতাই মোক কিয় এনেকুৱা কয়। তো এইবিলাকত আমি কিছুমান অযথা কথাত আমি লাগি পালে আমাৰ যোনটো কৰ্ম, সেই কৰ্মটোক পাহৰি যাওঁ। আৰু যেতিয়া কৰ্মটোক পাহৰি যাওঁ, তেতিয়া আমাৰ সময়টো, যোনটো সময়ত আমি সফল হ'ব লাগে, সফলতা পাব লাগে, সেই সময়সীমাটো পিছুৱাই গৈ থাকে। কাৰণ ঈশ্বৰেতো বিচাৰিবই ন, প্ৰকৃতিয়ে বা ব্ৰহ্মাণ্ডে এইটো বিচাৰিবই যে মই যদি সফলতা দিবলৈ হয়, মই যদি কিবা এটা উপলব্ধি দিবলৈ হয়, সেই উপলব্ধিটো ভালকৈ ব্যৱহাৰ কৰিব পাৰিবনে নাই, সেইটোতো পৰীক্ষা ব্ৰহ্মাণ্ডে ল'বই, হয়নে, প্ৰকৃতিয়ে বা ঈশ্বৰেতো সেইটো পৰীক্ষা ল'বই, সেই পৰীক্ষাটো লয় আমাক, হয়নে। তো সেইটো কাৰণে আমি নিজৰ ভুলৰ বাবে, আমাৰ নিজৰ বাবে আমি সফলতাৰ পৰা বঞ্চিত হৈ যাওঁ। আৰু কিছুমান মানুহে সেই সমস্যাবিলাকক সমস্যা হিচাপে নলৈ পেলাই হাঁহি হাঁহি সেই সমস্যাবিলাকক সমাধান কৰি পেলাই, পৰিস্থিতিবিলাকৰ লগত যুঁজ দি পেলাই আগুৱাই গুচি যায়, হয়নে। আৰু কিছুমানেতো এই পাৰিবাৰিক ক্ষেত্ৰত নোসোমায়, যেনেকৈ ধৰক সৰ্বানন্দ সোণোৱাল ছাৰ, হয়নে, আজিলৈকে বিয়া পতা নাই, আৰু বিয়া পতা নাই কাৰণে তেওঁ ফ্ৰী, আৰু ফ্ৰী কাৰণে তেওঁৰ তেনেকুৱা মানসিক চিন্তা নাছিলে, হয়নে, সেইটো কাৰণে তেওঁ সহজতে সফলতা পালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই তেনেকেই হৈ গ'ল, হয়নে। তো এই যিখিনি আমাৰ পৰিস্থিতি আহে, যিখিনি সমস্যা আহে, যিখিনি আমি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, সেইখিনি আমাৰ বাবে পৰীক্ষা হয়। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, প্ৰকৃতিয়ে, ঈশ্বৰে আমাক পৰীক্ষা লয়, আৰু সেই পৰীক্ষাত যেতিয়া আমি উত্তীৰ্ণ হ'ব পাৰিম, তেতিয়াহে আমি সফল হ'ব পাৰিম, হয়নে। তো বন্ধুসকল, আমি নিজৰ বাবে সফলতাৰ পৰা বঞ্চিত হওঁ। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, যিসকলে মোৰ ভিডিঅ' চোৱা নাই, মোৰ বিশ্বাস এদিন নহয় এদিন তেওঁলোকে মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।